ডিউটিৰ পৰা দিয়ে 6টাৰ পৰা 2টালৈকে তেওঁলোক ডিটেইলমেণ্ট থাকে কনক ডেকা আৰু তেওঁৰ লগৰে যিখিনি আছিলে তেওঁলোকে ৰঙিয়া ৰেলৱে ষ্টেচনত যিমানবিলাক প্লেটফৰ্ম আছে আৰু কি প্ৰতিটো প্লেটফৰ্মত চেকিং কৰি থকা অৱস্থাত প্লেটফৰ্ম নাম্বাৰ 1 ইন ফ্ৰণ্ট অফ দ্য পেইড AC লজ তাৰ সন্মুখত এজন সন্দেহযুক্ত ল'ৰাক দেখা পায় তাৰপিছতে সন্দেহযুক্ত ল'ৰাজনক সোধপোছ কৰাৰ লগে লগে তেওঁৰ এটা বেগ আছিলে মানে বেগটোৰ ভিতৰত কি আছে বুলি সোধাত তেওঁ ব্ৰাউন চুগাৰ থকা বুলি ডাইৰেক্টলি স্বীকাৰেই কৰিছে তো পৰৱৰ্তী সময়ত মোক মানে ইনফৰ্ম কৰিলে আমাৰ কনক দেখায় তাৰপিছত মই আমাৰ হায়াৰ অথৰিটিৰ অৱগত কৰিলোঁ হায়াৰ অথৰিটিক অৱগত কৰাৰ পিছত তেওঁ মোক এজ পাৰ প্ৰচিডিঅ'ৰ যেনেকৈ মানে NDPSৰ একমতে কামখিনি কৰিব লাগে সেইখিনি কৰিবৰ কাৰণে মোক নিৰ্দেশ দিয়াত মই সংঘীয় ষ্টাফো আহি ৰঙিয়া ৰেলৱে ষ্টেচনৰ PF নম্বৰ 1 AC লজৰ সন্মুখত উপস্থিত হৈ সন্দেহী ল'ৰাজনক ধৰি থকা অৱস্থাত পাওঁ আৰু তেওঁক সোধপোছ কৰাত তথা 50 নোটিছ জাৰি কৰা সন্দেহযুক্ত ব্ৰাউন চুগাৰ 6 পেকেট উদ্ধাৰ হয় এই 6 পেকেটৰ ৱেইট আছিলে আপোনাৰ 258 গ্ৰাম উইথ কণ্টেইনাৰ আৰু 79 গ্ৰাম উইথ মানে 16 লাখ মান হ'ব কিমান মূল্য কিমান হ'ব বজাৰ মূল্যটো আমাৰ গভৰ্ণমেণ্টৰ যিটো ৰেট আছিলে মানে সেইটো হিচাপত আপোনাৰ 16 লাখ মান হ'ব ক'ৰ পৰা আনিছিলে বৰ্তমান মই ভালদৰে সোধপোছ কৰিবই পৰা নাই কাৰণ মই প্ৰচিডিঅ'ৰখিনি মেইনটেইন কৰিলোঁ এতিয়া মানে পৰৱৰ্তী সময়ত তেওঁক যেতিয়া বিতংকৈ সোধপোছ কৰা যাব তেতিয়াহে গম পোৱা যাব বৰ্তমান তেওঁক ইয়াতে পাইছোঁ মানে ৰেলৱে ষ্টেচন থেংক ইউ